বিদ্যালয়ৰ সন্মুখত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। বিদ্যালয় পৰিচালনা সমিতি দুটা ভাগত বিভক্ত। এটা ভাগে প্ৰধান শিক্ষকৰ বিৰুদ্ধে আনিলে চাউল আত্মসাতৰ অভিযোগ, আনটো ভাগ প্ৰধান শিক্ষকৰ সপক্ষে। এই নাবুৰ নাচত ঘটনা সংঘটিত হৈছে গোলকগঞ্জ শিক্ষাখণ্ডৰ ভাৰত বাংলাদেশ সীমান্তৰ ৰাখালপাটৰ সীমান্ত বিদ্যা নিকেতন এম.ই. স্কুলত। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৌৰাংগ অধিকাৰীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনত চাউল আত্মসাতৰ অভিযোগ উত্থাপন পৰিচালনা সমিতিয়ে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা সভাপতি সুধাংশু কৰ্মকাৰৰ লগতে একাংশ অভিভাৱকৰ ইতিমধ্যে জিলা আয়ুক্তৰ ওচৰত অভিযোগনামা দাখিল কৰিছে বুলি জানিব পৰা গৈছে। কি হৈছে আমাৰ স্কুলখনৰ প্ৰেচিডেণ্ট সুধাংশু কৰ্মকাৰে আজি 4 মাহ হৈ যায়, তথাপিও স্কুলৰ কোনো দায়িত্ব নলয়। ঠিক আছে, যদিও কিবা লাগে মাষ্টাৰৰ লগত মানে কিবা মত নিমিলে আমাৰ কমিটিক নজনায়। সি অকলে আজিৰ ঘটনাত সি অকলে আনিছে, আমি কোনো কমিটিয়ে নাজানো। যদি এনেকুৱা কিবা ভিতৰুৱা থাকে তেনেহ'লে গোটাই কমিটিক জনাব লাগিব নে নালাগিব? মই সভানেত্ৰী। মোৰ নাম ৰাখিমা প্ৰধানী হয়। আজি বিদ্যালয় চলি থকাৰ মাজতে বিদ্যালয়ৰ সন্মুখত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে পৰিচালনা সমিতিয়ে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা সভাপতি সুধাংশু কৰ্মকাৰৰ লগতে একাংশ অভিভাৱকে প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। তাৰ পিছতে বিদ্যালয় পৰিচালনা সমিতিৰ উপসভানেত্ৰীৰ সৈতে একাংশ অভিভাৱক আগবাঢ়ি আহি সভাপতি আৰু অভিযোগ উত্থাপনকাৰী ৰাইজৰ সৈতে তৰ্কত লিপ্ত হয়। এসময়ত তৰ্ক বিতৰ্ক চলি থকাৰ মাজতে দুয়ো পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। হতাহতি এসময়ত মাৰপিটলৈ ৰূপান্তৰিত হয়। পিছত দুয়ো পক্ষই গোলকগঞ্জ থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে। আজি আমাৰ স্কুলত যিটো মিড ডে মিলৰ দুৰ্নীতি চলি আছে, আমি এইটো ভাবিব পৰা নাই আমাৰ প্ৰধান শিক্ষকে এনেকুৱা কৰিব। আৰু মিড ডে মিলৰ চাউলৰ যিটো দুৰ্নীতি, এপ্ৰিল মে জুন 3 মাহৰ চাউল 40 কুইণ্টেল আনুমানিক 40 কুইণ্টেল চাৰ মানে ৰিচিভ কৰিছে, সমবায়ৰ পৰা ৰিচিভ কৰিছে। ৰিচিভ কৰাৰ পিছত 10 কুইণ্টেল চাউল স্কুলত আনিছে লক্ষীবাৰী সমবায়, কিন্তু আৰু বাকী চাউলবিলাক ক'ত গ'ল এইটো আমি নাজানো। এই চাউলবিলাক আৰু বাকী 30 কুইণ্টেল চাউল ক'ত গ'ল আমি এইটো নাজানো, এইটো ছাৰে ক'ব পাৰিব। এইটো অভিযোগ আছে। আৰু আমাৰ মই এই স্কুলখনৰ সভাপতি হয়, SMC বডিৰ সভাপতি মই মানে এইবিলাক ক'লে আৰু মোক অনাস্থা অনাৰ কাৰণে ইহঁতে ডি অফিচত হেডমাষ্টাৰে কিবা মানে ষড়যন্ত্ৰমূলক কৰি মানে সদস্যবিলাকক নিজৰ হাতত লৈ মোক মানে অনাস্থা অনাৰ কাৰণে ডি অফিচত এজাহাৰ দাখিল কৰিছে, মানে দাখিল কৰিছে। নহয় মানে অনাস্থা অনাৰ কাৰণে যোজা চলাইছে, তাৰমানে যোজা চলাইছে। আৰু যিটো আমাৰ ড্ৰেছৰ কথা, স্কুলত যিটো ল'ৰা ছোৱালীৰ ড্ৰেছ যিদিনা আমি ডিষ্ট্ৰিবিউট প্ৰথম কৰিছোঁ সেইদিনাই মোৰ ইউটিলাইজেশ্যন ফৰ্মত ছিগনেচাৰ বিচাৰিছে হেডমাষ্টাৰে, মই দিয়ে নাই। এইটো মোৰ অপৰাধ, এইটোৰ কাৰণে মোক মানে অনাস্থা আনাৰ কাৰণে যোজা চলাইছে। এইটো মোৰ মানে অপৰাধ হ'ব পাৰে নেকি? কাৰণ আৰু এইটো হেডমাষ্টাৰে ক'ব পাৰিব এইটো ক'ত ৰাখিছে, এইটো আমি ক'ব নোৱাৰিম, এইটো মই নাজানো। মেমো নম্বৰ দিয়া হৈছে, মেমো নম্বৰটো দিয়া হৈছে যাতে LPৰ মেমো নম্বৰটো হৈছে 40/4049 আৰু ইউপিৰ মেমো নম্বৰ হৈছে 40/4050।